নমস্কাৰ, মোৰ এটি অন্য ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম কলপচলাৰ ওপৰত। তো কলপচলা সকলো মানুহৰ ঘৰে ঘৰে পোৱা যায় আৰু সকলো মানুহে কলপচলা খায়, ঠিক আছে। তো এই কলপচলাৰ গুণাগুণখিনি কি কি, মানে কলপচলা খালে একচুৱেলি আমাৰ দেহটোত কি কি আমি লক্ষণ দেখা পাওঁ বা কিহৰ কাৰণে ভাল, তাৰ ওপৰত আজি আমি কথা পাতিম। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, খুব বেছি ইনফৰ্মেটিভ ভিডিঅ'। আৰু এই কথাটো জানি আপুনি খুব বেছি পৰিমাণৰ কলপচলা সেৱনো কৰিব ল'ব, আৰু যোনে যোনে কলপচলা নাখায় তেখেতসকলক কলপচলা খাবলৈ উৎসাহিত কৰিব। সেইকাৰণে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। কলপচলাৰ আপুনি জুচ বনাই খাব পাৰে বা কলপচলাৰ ৰসটো আপুনি খাব পাৰে, ঠিক আছে। নহ'লে আপোনালোকে কলপচলা ভাজি কৰিও খাব পাৰে। কিছুমানে জুচ কৰি খায় বা ৰসটো খায়, কিছুমানে কি কৰে ভাজি হিচাপে খায়। তো এই দুইটা খালে যদি আপুনি সেৱন কৰে তেন্তে আপোনালোকৰ কি হ'ব, খুব বেছি পৰিমাণৰ ইউৰিক এচিড কমিবৰ কাৰণে দেহত সহায় হ'ব। মানে কলপচলাৰ অত্যাধিক সেৱনে কি কৰিব, আপোনালোকৰ ইউৰিক এচিড যদি সমস্যা আছে বা ইউৰিক এচিড যদি সৃষ্টি হৈছে আপোনাৰ বডিত, ঠিক আছে। ইউৰিক এচিড কেনেকৈ সৃষ্টি হয়, অধিক পৰিমাণৰ পিউৰিন জাতীয় কিছুমান বস্তু, য'ত ক'ত থাকে পিউৰিন, সাগৰীয় মাছত থাকে, ঠিক আছে। খুব বেছি এলকহলত থাকে। এই বস্তুবোৰত অত্যাধিক সেৱন কৰাৰ লগে লগে আমাৰ বডিত কি হয়, বা আমাৰ দেহত পিউৰিনৰ মাত্ৰাটো বাঢ়ি যায়, আৰু পিউৰিনৰ মাত্ৰাটো যেতিয়া বাঢ়ি যায় ইউৰিক এচিডৰ সমস্যাখিনি কি হয়, সৃষ্টি হয়। চ' যেতিয়া আপুনি এই কলপচলা খোৱাটো আৰম্ভ কৰিব জুচ হিচাপে নহ'লে ভাজি কৰি, তেন্তে কি হ'ব, ই আপোনাৰ বডিত থকা পিউৰিনখিনি বা আপোনাৰ বডিত থকা ইউৰিক এচিডখিনি বাহিৰলৈ, মানে দেহৰ বাহিৰলৈ পঠাবলৈ অধিক সহায় কৰিব। মানে কিয় চাওক, কলপচলাত কি থাকে, অত্যাধিক পৰিমাণৰ পানী থাকে, ঠিক আছে। আৰু তাত অত্যাধিক পৰিমাণৰ ফাইবাৰ থাকে। তো পানীটোৱে কি কৰে, পানীটোৱে যেতিয়া আপুনি আমাৰ বডিত হেৰি কৰে, খাই বা সেৱন কৰে, পানীটোৱে কি কৰে, আমাৰ বডিটো ডিহাইড্ৰেটেড হ'ব নিদিয়ে। মানে আমাৰ বডিত এনাফ পৰিমাণৰ পানীৰ যোগান ধৰি থাকে। আৰু এই ফাইবাৰে কি কৰে, ফাইবাৰ থাকে কাৰণে কলপচলাত এই ইউৰিক এচিড যিখিনি আপোনাৰ তাত গোট খাই থাকে, সেই ইউৰিক এচিডখিনি বাহিৰলৈ কি কৰে, ফ্লাছ আউট কৰিবলৈ সক্ষম হয়। চ' ইয়াৰ গুণাগুণখিনি গম পালে। ইউৰিক এচিডৰ কি হয়, যদি আপোনাৰ গাত ইউৰিক এচিডখিনি জমা হৈছে বা আপুনি ইউৰিক এচিডৰ সমস্যাত ভুগি আছে, চাওক ইউৰিক এচিডৰ ওপৰত এটা ডাঙৰ টপিক, তাৰ ওপৰত মই বেলেগ এটা ভিডিঅ' বনাম যে ইউৰিক এচিড কি, কেনেকৈ সৃষ্টি হয়, ইউৰিক এচিড হ'লে কেনেকৈ গম পায়, কি কি মানে চিমটমছ দেখা পায়, তাৰ ওপৰত অন্য এটা ভিডিঅ' লৈ আহিম। কিন্তু এইটো মনত ৰাখিব, যোনে যোনে বিষ বা ইউৰিক এচিডৰ সমস্যা অলৰেডি ভুগি আছে তেখেতসকলে কলপচলা খোৱাটো আৰম্ভ কৰক, ৰস হিচাপে নতুবা ভাজি কৰি। মই ক'লোৱেই তাত খুব বেছি পৰিমাণৰ পানী পায় আৰু খুব বেছি পৰিমাণৰ ফাইবাৰ পায়। চ' ফাইবাৰে কি কৰে, সেই ইউৰিক এচিডখিনি ফ্লাছ আউট কৰি বাহিৰলৈ, দেহৰ বাহিৰলৈ পেলাই দিয়ে, আৰু পানীখিনি কি কৰে, আপোনাৰ বডিটো হাইড্ৰেটেড ৰাখে। আৰু যেতিয়া বডি হাইড্ৰেটেড থাকে তেন্তে আপুনি বহুত ধৰণৰ বেমাৰৰ পৰা ৰক্ষা পৰিব পাৰে। সেইকাৰণে কলপচলা খোৱাটো আৰম্ভ কৰক। যোনে যোনে নাখায় তেখেতসকলক ভিডিঅ'টো শ্বেয়াৰ কৰি দেখাওক যে কলপচলা খোৱাটো কিমান স্বাস্থ্যৰ পক্ষে এটা সুবিধাজনক বা এটা ভাল। চ' ইমান দূৰলৈ ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। আশা কৰোঁ ভিডিঅ'টো ভাল পালে। যদি ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ, লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আগলৈ এটা নতুন ভিডিঅ' লৈ আমি লগ পাম অতি সোনকালে। ধন্যবাদ।